মেটেলছ বিলাকৰ আৰু নন মেটেলছ বিলাকৰ প্ৰপাৰ্টিজ বিলাক কেমিকেল প্ৰপাৰ্টিজ হক ফিজিক্যাল প্ৰপাৰ্টিজ হক এই সকলোখিনি জানিলো হয়নে কিন্তু এই মেটেলছ বিলাকৰ সোৰ্সেস বিলাক কি হয় মানে আমি মেটেলছ বিলাক কৰ পৰা পাওঁ এই কথাটো জানিবলৈ মন যায় হয় না নহয় যে এই মেটেলছ বিলাক বেছিভাগে আমি কৰ পৰা পাওঁ বেছিভাগ মেটেলছে আমি মাটিৰ তলৰ পৰা পাওঁ মাটিৰ তলৰ মানে আৰ্থৰ ক্ৰাষ্টৰ পৰা ঠিক আছে আৰ্থৰ বেলেগ বেলেগ লেয়াৰ আছে তো আমাৰ ফাৰ্স্ট যোনটো লেয়াৰ হয় হেতু আমি কি কওঁ আৰ্থ ক্ৰাষ্ট বুলি কওঁ হয়নে যে মাটিৰ তলৰ ফাৰ্স্ট লেয়াৰটো আৰ্থ ক্ৰাষ্ট বুলি কওঁ তো সেই লেয়াৰৰ পৰা আমি কি পাওঁ বেছিভাগ মেটেলছে ঠিক আছে তো এই কথাটোৱে মই ইয়াতে কৈছো যে বেছিভাগ মেটেলছ আমি কৰ পৰা পাওঁ আৰ্থৰ ক্ৰাষ্টৰ পৰা পাওঁ দা আৰ্থ ক্ৰাষ্ট ইজ দা প্ৰাইমাৰী সোৰ্স অফ মেটেলছ মানে বেছিভাগ মেটেলছে আমি আৰ্থৰ ক্ৰাষ্টৰ পৰা পাওঁ কিন্তু এই যে মেটেলছ বিলাক পাওঁ এই মেটেলছ বিলাক আমি পিওর স্টেটত নাপাওঁ মানে আমি ধৰা জিংক আমাক জিংক লাগে তো জিংক টু জিংক হিসাবে নাপাওঁ জিংক টু কি হিসাবে পাম জিংক টু জিংক সালফাইড হিসাবে পাম বা জিংক কার্বনেট হিসাবে পাম ঠিক আছে যেনেকে lead টু আমি lead সালফাইড হিসাবে পাম ধৰা ঠিক আছে তো এনেকুৱাকে জিংক হক বা lead হক বা বেলেগ বেলেগ ধৰণৰ মেটেল সোডিয়াম পটাছিয়াম এই সব বিলাকে কি কৰে বেলেগ বেলেগ এলিমেন্টৰ লগত নহলে কম্পাউন্ডৰ লগত ৰিএকচন কৰি আমা এটা বেলেগ ধৰণৰ কম্পাউন্ড দিয়ে ঠিক আছে যেনে জিংকে কাৰ্বন ডাই অক্সাইডৰ লগত ৰিএকচন কৰি কাৰ্বনেট প্ৰডিউস কৰি থাকে জিংক কাৰ্বনেট তো এইটো এটা বেলেগ কম্পাউন্ড জিংকে সালফাৰৰ লগত ৰিএকচন কৰি জিংক সালফাইড প্ৰডিউস কৰি থাকে জিংকে হয়তো অক্সিজেনৰ লগত ৰিএকচন কৰি জিংক অক্সাইড প্ৰডিউস কৰি থাকে হয় না নহয় তো এনেকে আমাৰ জিংক হক lead হক বা মেগনেসিয়াম হক সোডিয়াম হক পটাছিয়াম হক যোনবিলাক হাই ৰিএক্টিভ মেটেল আছে ঠিক আছে যোনবিলাক ৰিএক্টিভিটি লেভেলৰ ওপৰত আছে হাই আৰু মডাৰেট ৰিএক্টিভ বা মিডল ৰিএক্টিভ যে হাই ৰিএক্টিভ এইবিলাক হাই ৰিএক্টিভ পিছৰখিনি মডাৰেট ৰিএক্টিভ হয় না নহয় যে পিছৰখিনি কি হয় মডাৰেট ৰিএক্টিভ হয় তো এইবিলাক তোমাৰ কি হয় এই সকলো বিলাকে তোমাৰ কি হিচাপত পাও আমি বেলেগ কিছুমান এলিমেন্টৰ লগত ৰিএকচন কৰি কম্পাউন্ড ফৰ্ম কৰি থাকে আৰু আমি কম্বাইন ষ্টেটত পাওঁ ঠিক আছে যে জিংক হক lead হক মেগনেসিয়াম হক সোডিয়াম হক পটাছিয়াম হক ঠিক আছে এই গুটেই বিলাকে এলুমিনিয়াম হক এই গুটেই বিলাকে আমি বেলেগৰ লগত ৰিএকচন কৰি কি হয় কম্পাউন্ড ফৰ্ম কৰি থাকে আৰু সেই কম্পাউন্ড বিলাকে আমি পাওঁ এতিয়া সেই কম্পাউন্ড বিলাকটো আমাক নালাগে আমাক কি লাগে আমাক জিংক লাগে জিংক সালফাইডৰ পৰা জিংক কাৰ্বনেটৰ পৰা জিংক লাগে lead সালফাইডৰ পৰা PbS ৰ পৰা আমাক Pb লাগে lead লাগে অকল তো আমাক মেটেলটো হে লাগে হয় না নহয় তো আমি সেই মেটেলটো কেনেকৈ উলাম সেই বিষয় আমি ইয়াতে জানিম ঠিক আছে কিন্তু কিছুমান তোমাৰ এলিমেন্ট আছে সেইবিলাক কিন্তু পিওর স্টেটত পোৱা যায় পিওর স্টেটত পোৱা যায় সেই বিলাক এলিমেন্ট হল গোল্ডৰ সিম্বল Au সিলভাৰ Ag প্লেটিনাম Pt আৰু কপাৰ ঠিক আছে যে গোল্ড সিলভাৰ প্লেটিনাম বা কপাৰ এইবিলাক কি হয় পিওর স্টেটত পোৱা যায় ঠিক আছে তো এইবিলাক আমি ডাইৰেক্টলি গোল্ড হিচাপে পাও যেনে তোমালোকে জানা যে তোমালোকে কোল মাইন শুনিছা নহয় যে কয়লাৰ খনি থাকে তেনে ধৰণে গোল্ড মাইনও থাকে হয়নে সোণৰ খনিও থাকে তো গোল্ড মাইন থাকে মানে কি তাত ডাইৰেক্টলি আমি গোল্ডৰ টুকুৰা পাও গোল্ডটো ডাইৰেক্টলি পাও আমি এই কাৰ লগত ৰিএকচন কৰি নাথাকে কিন্তু বেছিভাগ যোনবিলাক ৰিএক্টিভ মেটেলছ বা মডাৰেটলি ৰিএক্টিভ মেটেলছ বা মিডল ৰিএক্টিভ মেটেলছ সেইবিলাক কি হয় মাটিৰ তলত বহুত প্ৰেসাৰ আৰু টেম্পাৰেচাৰত থাকে আৰু এই প্ৰেসাৰ আৰু টেম্পাৰেচাৰৰ কাৰণে এই সকলো বিলাকে কি হয় যেটো অলৰেডি হিয়ত ৰিএক্টিভ হয় তো বেলেগ বেলেগ এলিমেন্টৰ লগত ৰিএকচন কৰি লয় আৰু হিয়তে কম্পাউন্ড ফৰ্ম কৰি লয় এতিয়া বেছিভাগ এনেকুৱা মেটেলছে আমি কিহত পাও মাটিৰ তলত পাও কিন্তু কিছুমান মেটেলছ আছে যেনে সোডিয়াম ক্লোৰাইড হিচাপে থাকে মেগনেসিয়াম ক্লোৰাইড হিচাপে থাকে MgCl2 মেগনেসিয়ামৰ ভ্যালেন্সি 2 ক্লোৰিনে পাব ক্লোৰিনৰ ভ্যালেন্সি 1 মেগনেসিয়ামে পাব হেতু নিদিলে হয় হয়নে ইয়াত সোডিয়াম আৰু ক্লোৰিন দুটাৰে ভ্যালেন্সি 1 গতিকে আমি একো লিখা নাই তো মেগনেসিয়াম ক্লোৰাইড বা সোডিয়াম ক্লোৰাইড এইবিলাক কিহত পোৱা যায় এইবিলাক সিত পোৱা যায় মানে সাগৰত পোৱা যায় সাগৰত এইবিলাক সল্ট হিচাপে থাকে এইবিলাক সল্ট হয় হয়নে সোডিয়াম ক্লোৰাইডটো আমি জানোৱে আমি খোৱা সল্ট কমন সল্ট আৰু এই খোৱা সল্ট বিল আমি কৰ পৰা পাওঁ সাগৰৰ পৰাই ওলাই আনে হয় না আমি এটো জানোৱে তো সোডিয়াম ক্লোৰাইড বা মেগনেসিয়াম ক্লোৰাইড এইবিলাক মানে মেগনেসিয়াম আৰু সোডিয়াম মেটেল এইবিলাক আমি সাগৰত সল্ট হিচাপে পাওঁ আৰু ইয়াৰ পৰা আমি কি কৰিম সোডিয়ামটো বা মেগনেসিয়ামটো এক্সট্ৰেক্ট কৰি মানে উলাই লম আমি ক্লোৰিনটো উলাই পঠাম আৰু অকল সোডিয়াম আৰু মেগনেসিয়ামটো লম তো কেনেদৰে লম কি লম আমি হেতু চাম পিছত
কিন্তু আমি কি গম পালো যে বেছিভাগ হাই ৰিয়েক্টিভ আৰু মিডল ৰিয়েক্টিভ বা মডাৰেট ৰিয়েক্টিভ মেটেলছ বিলাকে বেলেগ বেলেগ এলিমেন্ট বা বেলেগ বেলেগ এলিমেন্টৰ লগত ৰিয়েকচন কৰি কম্পাউণ্ড ফৰ্ম কৰি থাকে আৰু কিছুমান মেটেলছ আছে যেনে গোল্ড সিলভাৰ প্লেটিনাম আৰু কপাৰ এইবিলাকে কি কৰে তোমাৰ ফ্ৰী ষ্টেটত থাকে ঠিক আছে ফ্ৰীলি থাকে ঠিক আছে তো তোমাৰ এই ফ্ৰী ষ্টেটত থকা এলিমেন্ট কেইটা হল কি গোল্ড সিলভাৰ প্লেটিনাম আৰু কপাৰ ইয়াৰ ভিতৰতো তোমাৰ দুটা কিন্তু এক্সেপশন কি সিলভাৰ মানে Ag আৰু Cu কপাৰ এই দুইটা তোমাৰ ফ্ৰী ষ্টেটতো পোৱা যায় আৰু কম্বাইন ষ্টেটতো পোৱা যায় মানে বেলেগৰ লগত ৰিয়েকচন কৰিও থাকে কিছুমান ঠাইত আৰু কিছুমান ঠাইত কিন্তু ফ্ৰীলি পোৱা যায় কপাৰ আৰু সিলভাৰ এই দুইটা ষ্টেটতে পোৱা যায় কম্বাইন ষ্টেটতো পাম বেলেগৰ লগত ৰিয়েকচন কৰি আৰু ফ্ৰী ষ্টেটতো পাম ঠিক আছে তো এই কথাখিনি তোমালোকে প্ৰথম জানিব লাগিব কি প্ৰথম হল some metals such as sodium magnesium exist in sea water as salt such sodium chloride and magnesium chloride হয়নে এইটো কথা জানিলা নেক্সট কি আছে নেক্সট আছে very few metals are found in their free state on earth and the majority are found in compound form যে বেছিভাগে আমি কি কম্পাউন্ড ফৰ্মত পাও কিছুমান হে ফ্ৰী ষ্টেটত পোৱা যায় ঠিক আছে তো ফ্ৰী ষ্টেটত পোৱাৰ ভিতৰত কি আছে মেটেলছ ফাউন্ড ইন देयर ফ্ৰী ষ্টেটছ ইনক্লুডস গোল্ড সিলভাৰ প্লেটিনাম এন্ড কপাৰ ইয়াৰে কিন্তু মই এই কপাৰ আৰু প্লেটিনামটো কপাৰ আৰু সিলভাৰটো তোমাৰ কি কৰা আছে yellow কালাৰত মই মাৰ্ক কৰি থৈছো কিয় যে সিলভাৰ আৰু কপাৰটো কি হয় তোমাৰ ফ্ৰী ষ্টেটৰ লগতে কম্বাইন ষ্টেটতো পোৱা যায় মানে কম্পাউন্ড ফৰ্ম কৰিও থাকে these metals are found in nature uncombined due to their low reactivity আৰু এইকেইটা কিয় এনেকে পোৱা যায় সেইটো গম পালা যে ইহত লো ৰিয়েক্টিভ হয় এইকেইটা ক'ত থাকে প্লেটিনাম গোল্ড এইবিলাক প্লেটিনামটো ইয়াত নাই বাৰু কিন্তু প্লেটিনামটো তলত থাকে ঠিক আছে গোল্ড সিলভাৰ প্লেটিনাম কপাৰ এইবিলাক সব তলত থাকে ঠিক আছে তো এইবিলাক তোমাৰ কিহত পোৱা যায় ফ্ৰী ষ্টেটত পোৱা যায় লগতে সিলভাৰ আৰু কপাৰটো কিন্তু ফ্ৰী ষ্টেটৰ লগতে কম্বাইন ষ্টেটতো পোৱা যায় ঠিক আছে বুজি পাইছা তো তোমালোকে এইখিনি প্ৰথম লিখি লোৱা হিন লিখিছা এতিয়া চাবা এতিয়া আমি কি গম পালো যে বেছিভাগ হাইলি ৰিয়েক্টিভ মেটেলছ বা মিডল ৰিয়েক্টিভ মেটেলছ বা মডাৰেটলি ৰিয়েক্টিভ মেটেলছ বিলাক সদায় বেলেগৰ লগত ৰিয়েকচন কৰি কম্বাইন ফৰ্মত পাও মানে কম্পাউন্ড হিচাপে থাকে ঠিক আছে তো সেই কথাটোৱে মই ইয়াতে লিখাই দিছো চোৱা যে highly reactive and moderately reactive metals are found only in compound form যে হেবিলাক কম্পাউন্ড হিচাপে পোৱা যায় ফৰ এক্সাম্পল এতিয়া ইয়াত এক্সাম্পল আমি কি লৈছো জিংকৰ চাবা যে জিংক মেটেল is found as zinc sulfide মানে ZnS তাৰ আন এটা নাম জিংক ব্লেন্ড জিংক কাৰ্বনেট ZnCO3 বা কেলামাইন জিংক অক্সাইড ZnO বা জিংকাইট ঠিক আছে তো জিংকটো আমি কি ধৰণে পাও জিংকটো পাও জিংক সালফাইড বা জিংক ব্লেন্ড তাৰ আন এটা নাম জিংক কাৰ্বনেট বা কেলামাইন আৰু জিংক অক্সাইড বা জিংক সাইড হিচাপে পাও হয় না নহয় এতিয়া ইয়াৰ উপৰিও সোডিয়ামৰ কথাটো কৈছো সোডিয়াম বা মেগনেছিয়াম আমি ক'ত পাও সিট পাও সি ওয়াটাৰত পাও সল্ট হিচাপে সোডিয়াম ক্লোৰাইড বুজি পাইছা এতিয়া ইয়াত চাবা যে আমি যিমান বিলাক কম্পাউন্ড বা যিমান বিলাক মেটেলছ কম্পাউন্ড হিচাপে আমি মাটিৰ তলত পাও এটা কিছুমান কম্পাউন্ড হিচাপে নাপাব পাৰো কিছুমান কি হিচাপে পাব পাৰো ডাইৰেক্ট ফ্ৰী ষ্টেটত আমি মেটেলটোৱে পাব পাৰো তো এলিমেন্ট ষ্টেটতে হওক বা তোমাৰ কম্পাউন্ড ষ্টেটতে হওক যদি আমি মাটিৰ তলত কিবা এটা পাও হেইটোক আমি কি বুলি কওঁ হেইটোক আমি মিনাৰেল বুলি কি কলো যে যদি আমি আৰ্থ ক্ৰাষ্টত যিকোনো এটা মেটেল কম্বাইন ফৰ্মত মানে কম্পাউন্ড হিচাপে और फ्री स्टेटत माने एलिमेंट हिसाबे पाओ हे সকলো বিলাককে আমি কি বুলি কও মিনারেল বুলি কও एग्जांपल ইয়াতে আমি কি ললো যে জিংক সালফাইড জিংক কার্বনেট আৰু জিংক অক্সাইড ঠিক আছে তো এই কেইটা আমি কি হিসাবে পাও কম্পাউন্ড হিসাবে পাও তুমি গোল্ড সিলভার এইবিলাক কি হিসাবে পাবা ফ্ৰী ষ্টেটত পাবা এলিমেন্ট হিসাবে পাবা ডাইৰেক্টলি তো এনেকে পাও বা তোমাৰ কম্বাইন ষ্টেটত কম্পাউন্ড হিসাবে কিন্তু যদি আৰ্থ ক্ৰাষ্টত পাইছো তেনহলে সেইবিলাকক আমি কি বুলি কম মিনাৰেলছ বুলি কম যে আৰ্থ ক্ৰাষ্টত পোৱা যিকোনো মেটেলছে কম্বাইন ফৰ্মত হওক বা তোমাৰ ফ্ৰী ষ্টেটত হওক এলিমেন্ট ষ্টেটত হওক সেই সকলো বিলাককে আমি মিনাৰেলছ বুলি কম ঠিক আছে এতিয়া
ইয়াত কি হয় যে এই মিনাৰেলছ বিলাকৰ পৰা আমাক কি লাগে এইটো মিনাৰেলছ হয় গোটেইটো কম্বাইন ষ্টেটত থাকিলে এইটো গোটেইটোকে মিনাৰেলছ বুলি কম কিন্তু ইয়াৰ পৰা আমাক কি লাগে আমাক অকল জিংক মেটেলটোহে লাগে যেনেকৈ জিংক কাৰ্বনেট এইটো মিনাৰেলছ হয় গোটেইটো কিন্তু ইয়াৰ পৰা আমাক কি লাগে ইয়াৰ পৰা আমাক অকল এই জিংক মেটেলটোহে লাগে হয় না নহয় আমাক বাকিখিনি কাৰ্বনেট বা সালফাইড বা ইয়াতে যে অক্সাইড আছে ইয়াত অক্সাইডটোক আমাক নালাগে হয় না আমাক কি লাগে আমাক অকল এই জিংকটো লাগে ঠিক আছে তো এই বস্তুটো তোমাৰ জিংক আমাৰ যোনকেইটা ষ্টেটত থাকে মানে কম্বাইন ফৰ্মত যোনকেইটা কম্পাউণ্ড হৈ থাকে তাৰ ভিতৰত আমাক সালফাৰ কাৰ্বনেট আৰু অক্সিজেন এইকেইটা আমাক নালাগে আমাক কি লাগে আমাক অকল এইকেইটা জিংক কেইটাহে লাগে হয় না নহয় তো আমি কি কৰিব লাগিব এই মিনাৰেলছটোৰ পৰা জিংক কেইটা ওলাই ল'ব লাগিব আমাক মানে সালফাৰ কাৰ্বনেট আৰু অক্সিজেনটো আমি ওলাই দিব লাগিব আৰু জিংক কেইটা আমি এক্সট্ৰাকে ইউজ কৰিবৰ কাৰণে মেটেলটো ওলাই লম হয় না তো এতিয়া আমি ধৰি ললো যে এটা ঠাইত জিংক সালফাইড আছে এটা ঠাইত জিংক কাৰ্বনেট আছে এটা ঠাইত জিংক অক্সাইড আছে তো এই জিংক সালফাইডটো আমি বেলেগ বেলেগ প্ৰসেসেৰে বেলেগ বেলেগ আমি কেমিক্যাল ৰিঅ্যাকশনস কৰি বা আমি বেলেগ বেলেগ প্ৰসেস কৰি ইয়াৰ পৰা জিংকটো ওলাই ললো আৰু জিংকটো ওলাই লওঁতে এই জিংক সালফাইড আমি যিমান পাইছিলো তাৰ ভিতৰত আমি যেতিয়া জিংকটো ওলাই ললো যে ইয়াৰে 30% আমি জিংক ধৰি ললো এনেকে যে গোটেইটো ধৰা যিমান আছিলে যে 100% তোমাৰ 100 কেজি আছিলে বুলি ধৰা আমি 100 কেজি বুলি ধৰো ঠিক আছে যে 100 কেজি জিংক সালফাইড পাইছিলো তাৰ পৰা যেতিয়া জিংকটো সেপাৰেট কৰি উলালো আমি 30 কেজি হে পালো 30 কেজি কি পালো অকল জিংক পালো এটা জিংক কাৰ্বনেটৰ পৰা যেতিয়া আমি জিংক সেপাৰেট কৰি উলালো আমি ধৰি ললো ইয়াত 20 কেজি হে পালো ঠিক আছে তাৰ উপৰি জিংক অক্সাইডৰ পৰা যেতিয়া উলালো তেতিয়া 10 কেজি পালো এইটো আমি ধৰি লৈছো যে জিংক সালফাইডৰ পৰা আমি যেতিয়া জিংক সেপাৰেট কৰি উলালো বেলেগ বেলেগ আমি প্ৰসেসৰ থ্ৰুৰে 100 কেজি আছিলে এই গোটেই কেইটা 100 কেজি আছিলে কিন্তু আমি তাৰ পৰা জিংক কিমান পালো জিংক সালফাইডত 30 কেজি পালো জিংক কাৰ্বনেটত 20 কেজি পালো আৰু জিংক অক্সাইডত 10 কেজি পালো এটা সবতকে বেছি ক'ত পালো তোমাৰ জিংক সালফাইডত এটা এই মিনাৰেলছ কেইটাৰ ভিতৰত সবতকে বেছি যত পালো জিংক সালফাইডত পালো সবতকে বেছি আমি এমাউন্ট যত পাম হেইটোক আমি কি বুলি কৈছো জানানে ওৰ বুলি কৈছো কি কৈছো যে আটাইতকৈ বেছি হাইয়েষ্ট এমাউন্টত যত পাম হেইটোকে আমি কি বুলি কম হেইটোকে আমি কম ওৰ বুলি ঠিক আছে ইয়াত কিন্তু আৰু এটা কন্ডিশন আছে কি ওৰ হবৰ কাৰণে যে এই তিনিটা কি হয় মিনাৰেল হয় কিন্তু ইয়াৰ ভিতৰত জিংক সালফাইডটোকে আমি ওৰ বুলি কম কিয় ই সবতকে হাইয়েষ্ট এমাউন্ট দি আছে কিন্তু লগতে আৰু এটা কন্ডিশন আছে কি যে এই কেইটাৰ ভিতৰত জিংক সালফাইডটো হাইয়েষ্ট এমাউন্টত তো পাবই লাগিব কিন্তু আমি জিংকটো আমি কিয় ওলাই আছো জিংকটো এই কাৰণে ওলাই আছো যাতে আমি ইউজ কৰিব পাৰো হয় না নহয় এতিয়া জিংকটো যদি আমি একদম উলাওতে জিংক সালফাইডৰ পৰা জিংক যেতিয়া আমি এক্সট্ৰেক্ট কৰিম উলাই আনিম তেতিয়া আমি যাতে সবতকে কম এমাউন্টত মানে কম পইচা খৰচ কৰি উলাই আনিব পাৰো ঠিক আছে হাইয়েষ্ট এমাউন্টত তো জিংক থাকিবই লাগিব কিন্তু লগতে কম পইচা খৰচ কৰি কম ৰিসোর্সেস ইউজ কৰি আমি যাতে জিংকটো উলাই আনিব পাৰো আৰু আমি আমাৰ কামত ব্যৱহাৰ কৰিব পাৰো মানে উলাই আনাৰ পিছত যাতে আমাৰ প্ৰফিট হয় আমাৰ লাভ ঠিক আছে কি হ'ব লাগিব যে হাইয়েষ্ট এমাউন্টত থাকিব লাগিব মেটেলটো আৰু কি হ'ব লাগিব প্ৰফিটেবল হ'ব লাগিব এতিয়া ধৰা জিংক কাৰ্বনেটৰ পৰা আমি জিংকটো উলাই আনিলো আমাৰ ইয়াতে খৰচ হল ধৰা তোমাৰ 100 টকা ফৰ এক্সাম্পল যে জিংক কাৰ্বনেটটো উলাই আনোতে আমাৰ খৰচ হল 100 টকা আৰু যিমানখিনি জিংক উলাই আনিলে সেইখিনি যদি আমি বজাৰত বিক্ৰী কৰো আমি পাও 50 টকা তেনলে আমাৰ লাভ হ'বনে নহব তো সেইটো কাৰণে আমি এইটুক তেতিয়া কি বুলি নকও ওৰ বুলি নকও বুজি পাইছা এটা এক্সাম্পলৰ কাৰণেহে বুজাই দিছো মই হা ঠিক আছে যে জিংক কাৰ্বনেটটো আমি উলাওতে গোটেই প্ৰসেসখিনি কৰোতে আমাৰ খৰচ হল 100 টকা 100 rupees আৰু জিংকটো যেতিয়া আমাৰ উলাই গল তাৰ পিছত যেতিয়া জিংকটো আমি বজাৰত বিকিব গলো তেতিয়া জিংকখিনিৰ এমাউন্টটো হল গোটেইখিনি 50 rupees তো আমাৰ কি হল প্ৰফিট নহল তো আমি প্ৰফিটেবলি আমি এক্সট্ৰেক্ট কৰিব পাৰিব লাগিব আৰু এমাউন্টটো সবতকে বেছি থাকিব লাগিব তেতিয়া আমি কি কম ওৰ বুলি কম কিন্তু মাটিৰ তলত যিমান বিলাক মেটেলছ আছে যোনবিলাকে তোমাৰ কম্পাউন্ড ফৰ্ম কৰি কম্বাইন হৈ আছে বা ফ্ৰী ষ্টেটত আছে গোল্ড বা সিলভাৰ বা কপাৰ বা প্লেটিনাম এইবিলাক এই সকলো বিলাককে আমি কি বুলি কম মিনাৰেলছ বুলি কম ঠিক আছে বুজি পাইছা যে আমি এই সকলো বিলাককে মিনাৰেলছ বুলি কম কিন্তু ইয়াকহে অকল ওৰ বুলি কম কিয় ই হাইয়েষ্ট এমাউন্টত দি আছে আৰু আমাক প্ৰফিটেবলি দি আছে প্ৰফিট কৰায়ও দি আছে তো মিনাৰেলছ আৰু ওৰছৰ এইটো ডিফাৰেন্স
ঠিক আছে তো এই কথাখিনিয়ে তোমালোকক মই ইয়াতে লিখাই দিছো তোমালোকে লিখি লব পাৰিবা যে মিনাৰেলছ কি হয় সাবস্টেন্সেস ফাউন্ড ইন দা আর্থ ক্রাস্ট ইন এলিমেন্টাল অর কম্পাউন্ড ফর্মস আর কল মিনারেলস যে এলিমেন্ট হিসাবে ফ্রি স্টেটতে পোৱা পিওর স্টেটতে পোৱা বা তোমাৰ কম্পাউন্ড হিসাবে পোৱা সেই গুটেইখিনিকে আমি কি বুলি কম মিনারেলস বুলি কম such as ZnS ZnCO3 NaCl CaCO3 এই গুটেইবিলাক কি হয় তোমাৰ মিনারেলস হয় কিন্তু ওর হবল কাৰণে কি হ'ব লাগিব সো যে মিনারেলস that contain a metal in significant amount মানে ভালেখিনি বেছি এমাউন্টত থাকে যাতে এমাউন্টটো বেছিকে হয় significant amounts and from which the metal can be profitably extracted are called ores যে সব বিলাক মিনারেলসে ওরস হ'ব নোৱাৰে কাৰণ কি ওরস হ'বৰ কাৰণে সেই মিনারেলসটো হে ওৰত যাব যোনটো significant এমাউন্টটো বেছিকে থাকিব লাগিব এমাউন্টটো ইয়াত বেছিকে থাকিব লাগিব লগতে তোমাৰ কি হ'ব লাগিব আমি এক্সট্ৰেক্ট কৰোতে প্ৰফিট হ'ব লাগিব এক্সট্ৰেক্ট কৰাৰ পিছত যেতিয়া মেটেলটো পাম তেতিয়া আমাৰ প্ৰফিট হ'ব লাগিব এটা এক্সাম্পল ইনক্লুড ZnS জিংক সালফাইড AgCl সিলভাৰ ক্লোৰাইড এই দুটা তোমাৰ ওৰ হয় ঠিক আছে বুজি পাইছা তো তোমালোকে এই দুটা ডেফিনিশন দুটা লিখি লোৱা এখিনি লিখিছা এতিয়া তোমালোকক ক'ব পাৰে যে ওৰ আৰু মিনাৰেলস আৰু ওৰছৰ মাজত ডিফাৰেন্স write the difference between minerals and ores তো তোমালোকক মই ফার্স্ট কলুৱে কি হয় যে প্ৰথম ডিফাৰেন্সটো আমি ডেফিনিশন দুটাই লিখিব পাৰো হয় না তো কি কৈছো যে মাটিৰ তলত যোনবিলাক আমি মেটেলস পাম এলিমেন্টাল ফর্মত মানে ফ্রি স্টেট বা পিওর স্টেটত বা কম্বাইন্ড স্টেটত কম্পাউন্ড হিসাবে সেই গোটেই বিলাকে কি হয় মিনারেলস মানে কিন্তু সেই মিনারেলস বিলাকৰ পৰা যোনবিলাক মিনারেলসৰ পৰা আমি এমাউন্ট অফ মেটেল টু বেছিকে পাম আৰু profitably আমি extract কৰিব পাৰিম সেই মেটেলটো উলাব পাৰিম profitably হেইটোকে আমি কি বুলি কম ore বুলি কম হয় না তো সো ইয়াৰ the substances minerals কি লিখিম the difference between minerals and ores are the substances found in earth crust in elemental or compound forms are called referred to as minerals হয় না ওৰত কি কৈছো যে minerals that contain a significant amount of the metal যে মেটেলটো তোমাৰ বহুত বেছি এমাউন্টত থাকিব লাগিব হাই এমাউন্টত থাকিব লাগিব and from which the metal can be profitably extracted referred to as ores আৰু তাৰ পৰা আমি মেটেলটো এক্সট্ৰেক্ট কৰিব পাৰিব লাগিব profitably তেতিয়া হলে আমি কি কম তা ores বুলি কম ঠিক আছে তাৰ পিছত সেকেন্ড ডিফারেন্সটো চাবা সেকেন্ড ডিফারেন্সটো কি কৈছে যে not all minerals are ores যে সকলো বিলাক মিনারেলসে কি নহয় ওৰ নহয় চোৱা ইয়াতে এই গুটেই বিলাক ZnS ZnCO3 NaCl এই গুটেই বিলাকক আমি এক্সাম্পল কি লৈছো এই বিলাক এক্সাম্পল হল মিনারেলস যেনে ইয়াত আমি জিংকৰটো লওঁ যে জিংক কাৰ্বনেট জিংক অক্সাইড আৰু জিংক সালফাইড এই তিনিটা কি হয় মিনারেলস হয় কিন্তু এই তিনিটাতে জিংকৰ এমাউন্টটো হাইয়েস্ট নাথাকে বা জিংকটো আমি প্ৰফিটেবলি এক্সট্ৰেক্ট কৰিব এই তিনিটাৰ পৰাই নোৱাৰো যিকোনো এটাৰ পৰা পাৰো হয় না নহয় বা দুটাৰ পৰা পাৰো তো যোনটোৰ পৰা আমি profitably extract কৰিব পাৰিম আৰু যোনটো জিংকৰ এমাউন্টটো হাইয়েস্ট থাকিব হেইটোক আমি কি বুলি কম ores বুলি কম মানে এই তিনিটাৰ ভিতৰত তিনিটাই ওৰ নহয় তিনিটা মিনারেলস হয় কিন্তু তিনিটাই ওৰ নহয় ইহতৰ এটা বা দুটাহে কি হয় ওৰ হয় কাৰণ সেই এটা বা দুটাৰ পৰাহে আমি কি কৰিব পাৰিম profitably extract কৰিব পাৰিম জিংকটো মেটেলটো উলাই লব পাৰিম প্ৰফিট হোৱাকে যে আমি 100 টকাৰ যদি মেটেল উলাইছো আমাৰ খৰচ হৈছে তাতে ধৰা 20 টকা আৰু আমি বেচিব পাৰিম কিমান 200 টকা ঠিক আছে যে যদি আমি 100 টকা বলে খৰচ কৰি 100 টকা যদি আমি খৰচ কৰিছো আৰু মেটেলটো এক্সট্ৰেক্ট কৰিছো জিংক মেটেলটো তেনে হলে আমি কি কৰিব পাৰিম 200 টকাত বেচিব পাৰিম তো 100 টকা আমাৰ প্ৰফিট হ'ব মানে তো আমি প্ৰফিটেবলি এক্সট্ৰেক্ট কৰিব পাৰিব লাগিব জিংকৰ এমাউন্টটো হাইয়েস্ট থাকিব লাগিব বেছিকে থাকিব লাগিব হাই এমাউন্টত থাকিব লাগিব তেতিয়াহে আমি কি বুলি কম ওৰ বুলি কম তো এই তিনিটা কি হয় মিনারেল হয় কিন্তু এই তিনিটা কি নহয় ওৰ নহয় তো সেই কাৰণে কৈছো যে not all minerals are ores তো সব বিলাক মিনারেলস ores নহয় but all ores are minerals কিন্তু কি কৈছে সব বিলাক ওৰে কিন্তু ইয়াৰে এই তিনিটা কি হয় মিনারেলস হয় না নহয় হয় তিনিটাই মিনারেলস হয় কিন্তু ইয়াৰে ভিতৰত ধৰিলো জিংক সালফাইডটো ওৰ হয় তেনে হলে তোমাৰ কি হ'ব হেইটো ওৰো হয় মিনারেলসও হয় না নহয় তে এইটো ওৰ বুলি কম নে নাই কম আৰু আমি অলৰেডি জানো ই কি হয় মিনারেলও হয় না নহয় আমি অলৰেডি গম পালো যে এইটোৰ পৰা সবতকে বেছি এমাউন্টত জিংক থাকে আৰু আমি প্ৰফিটেবলি এক্সট্ৰেক্ট কৰিব পাৰিম সেইকাৰণে এইটো ওৰ বুলি কল কিন্তু এইটো অলৰেডি আমি জানো যে মিনারেল হয় তো ই কি হয় ওৰো হয় মিনারেলও হয় তো সকলো বিলাক ওৰে কি হ'ব মিনারেল হ'ব নে নাই হ'বই
কিন্তু সকলোবিলাক মিনাৰেল ইয়াতে এই তিনিটা মিনাৰেল আছে এই তিনিটা মিনাৰেলৰ পৰা আমি প্ৰফিটেবলি এক্সট্ৰেক্ট কৰিব পাৰিম নে নোৱাৰো এই তিনিটাতে তোমাৰ হাইয়েষ্ট এমাউন্ট অফ জিংক থাকিব নাথাকে তাৰ মানে এই তিনিটা ওৰ নহয় মানে তো সেই কাৰণে all minerals are not ores but all ores are কি হয় minerals হয় বুজি পালা তো এই দুটা ডিফারেন্স তোমালোকে লিখি লোৱা লিখিছা এতিয়া আমি কি গম পালো যে বেছিভাগ মেটেলছে তোমাৰ মাটিৰ তলত আৰ্থ ক্ৰাষ্টত থাকে কম্পাউণ্ড ফৰ্মত বা কম্বাইন ফৰ্মত ঠিক আছে কম্বাইন হৈ থাকে বেলেগ এলিমেন্টৰ লগত আৰু কম্পাউণ্ড ফৰ্ম কৰি থাকে তো এই গোটেই বিলাক কেনেকে থাকে বেছিভাগে আমি কি হিচাপে পাওঁ জানানে বেছিভাগ তোমাৰ মেটেলছে আমি অক্সাইড সালফাইড আৰু কাৰ্বনেট হিচাপে পাওঁ কি অক্সাইড সালফাইড আৰু কার্বনেট হিসাবে পাও মানে অক্সিজেনৰ লগত ৰিএকচন কৰি বা সালফাৰৰ লগত ৰিএকচন কৰি কাৰ্বন ডাই অক্সাইডৰ লগত ৰিএকচন কৰি কাৰ্বনেট ফৰ্ম কৰি ইহতে থাকে তো জিংক অক্সাইড জিংক সালফাইড বা জিংক কাৰ্বনেট হিসাবে আমি পাও তেনেকে লেড সালফাইড হিসাবে পাও হয়না তোমাৰ মাৰ্কিউৰিয় সালফাইড হিসাবে পাও তো এনেকুৱা ধৰণে বেলেগ বেলেগ মেটেলস বিলাক আমি কিন্তু বেছিভাগ ক্ষেত্ৰতে অক্সাইড সালফাইড বা কাৰ্বনেট হিসাবে হে পাও ঠিক আছে কিন্তু আমাক এই অক্সাইড সালফাইড বা কার্বনেট লাগে জানো নালাগে আমাক যদি জিংক অক্সাইড হৈ আছে বা জিংক আমি জিংক কার্বনেট লিখো জিংক কার্বনেট হৈ আছে এই কার্বনেট পার্টটো আমাক নালাগে আমাক অকল কি লাগে এই জিংক পার্টটো লাগে তো আমি জিংক পার্টটো কি কৰি লম উলাই লম এক্সট্ৰাক্ট কৰি লম মানে কার্বনেটটো আমি গুছাই অকল আমি কি কৰি জিংক পার্টটো লৈ লম ঠিক আছে কার্বনেটটো গুছাই লম আৰু জিংক পার্টটো আমি ৰাখিম ঠিক আছে তো এই কামটো কৰিবৰ কাৰণে আমি কি কৰিব লাগিব কিছুমান সাইন্টিফিক মেথড ইউজ কৰিব লাগিব আৰু এই সাইন্টিফিক মেথড বিলাকৰ থ্ৰুৰে আমি জিংক অক্সাইড জিংক কাৰ্বনেট বা জিংক সালফাইডৰ পৰা আমি জিংকটো এক্সট্ৰাক্ট কৰি উলাম আৰু এই প্ৰসেসটো কৈছে তোমাৰ মেটেল এক্সট্ৰাকচন বা মেটালাৰ্জি কি বুলি কৈছে মেটেল এক্সট্ৰাকচন বা মেটালাৰ্জি তো কি কৈছে the process of extracting a metal from its ore using scientific method in a cost effective manner to obtain it in a pure form is called metal extraction যে আমি যে যদি জিংক থাকে জিংক সালফাইড হৈ আছে আমি জিংক সালফাইড হৈ আছে বা লেড সালফাইড হৈ আছে ইয়াৰ পৰা সালফাৰটো গুছাই আমি জিংকৰ পিওৰ ফৰ্মত আমি ইয়াক উলাই লব লাগে যেনেকৈ লেডৰ কি হ'ব সালফাইডটো আমি গুছাই লেডটো অকল লেড অকল জিংক আমি পাব লাগে হয় না নহয় পিওৰ ফৰ্মত আৰু তাৰ কাৰণে আমি দুটা কাম কৰিম এটাটো কিছুমান সাইন্টিফিক মেথড ইউজ কৰিম হয় না নহয় আমি এটো কৰিবৰ কাৰণে কিছুমান সাইন্টিফিক মেথডে ইউজ কৰিব লাগিব তাৰ উপৰি কষ্ট ইফেক্টিভ মেনাৰ মানে যাতে তোমাৰ কষ্টটো আমাৰ লো হৈ থাকে কম কষ্টত কম খৰচত কৰিব পাৰো যাতে হয় না নহয় যে কম খৰচত যাতে আমি সাইন্টিফিক মেথড ইউজ কৰি এই বিলা যদি এক্সট্ৰাক্ট কৰো যে মেটেলটো যদি মেটেল কম্পাউণ্ডটোৰ পৰা এক্সট্ৰাক্ট কৰো এইটোকে কৈছে মেটেল এক্সট্ৰাকচন বা মেটালাৰ্জি বুলি বুজি পাইছা the process of extracting a metal from its ore using scientific method in a cost effective manner to obtain it in a pure form is called metal extraction or metallurgy ঠিক আছে এটা মেটালাৰ্জিৰ কাৰণে কিছুমান তোমাৰ স্টেপস আছে যে মেটালাৰ্জি কৰিবৰ কাৰণে আমি কলো নহয় সাইন্টিফিক মেথড ইউজ কৰিম তো এই সাইন্টিফিক মেথড বিলাকৰ স্টেপস কিছুমান আছে তাৰ পিছত এটা স্টেপ আমি কৰি যাই থাকিব লাগিব আৰু তেতিয়া আমি লাষ্টত মেটেলটো পিওৰ ষ্টেটত পাই যাম এটা হে স্টেপ কেইটাৰ তোমালোকে নাম কেইটা চাই লোৱা আৰু এই নাম কেইটা আমি পিছত কেনেকুৱা কি হয় এই প্ৰসেস কেইটা আমি ডিটেইলছত চাম তো ফাৰ্স্ট কৰিম কনসেন্ট্ৰেচন অফ ওৰ এটা কনসেন্ট্ৰেচন অফ ওৰ মানে কি হয় আমি এইবিলা নেক্সট ক্লাছত চাম যে কনসেন্ট্ৰেচন অফ ওৰছ মানে কি হয় মিনিংটো কি কৰিব লাগে ইয়াত মে গুটেইখিনি চাম যে আমি যোনবিলাক মিনাৰেলছৰ ওৰছ আছে সেই ওৰছ বিলাক লম আৰু ওৰছ বিলাকৰ পৰা আমি মেটেলটো এক্সট্ৰাক্ট কৰিম তাৰ কাৰণে আমি যোনটো ফাৰ্স্ট স্টেপ কৰিম হেতু কৰিম কনসেন্ট্ৰেচন অফ ওৰ নেক্সট কি কৰিম কনভাৰ্জন অফ কনসেন্ট্ৰেটেড ওৰ টু মেটেল অক্সাইড যে সেই ওৰটো কনসেন্ট্ৰেটেড কৰিলো কৰাৰ পিছত সেই কনসেন্ট্ৰেটেড ওৰটোক আমি কি কৰিম কনভাৰ্ট কৰিম কিহলৈকে মেটেল অক্সাইডলৈকে এইবিলাক আমি ডিটেইলছত সাম নেক্সট ক্লাছত ঠিক আছে যে এইবিলাক আমি মেটেল অক্সাইডলৈকে কনভাৰ্ট কৰিম কনসেন্ট্ৰেটেড ওৰটো তাৰ পিছত কি কৰিম এক্সট্ৰাকচন অফ মেটেল ফ্ৰম দা মেটেল অক্সাইড যে মেটেল অক্সাইডৰ পৰা অক্সিজেনটো আমি গুছাই অকল মেটেলটো আমি এক্সট্ৰাক্ট কৰিলো ঠিক আছে এক্সট্ৰাক্ট কৰাৰ পিছত আৰু এটা স্টেপ থাকিব ৰিফাইনিং অফ দা মেটেল আৰু যি এক্সট্ৰাক্ট কৰি মেটেল পালো সেই মেটেলটোক ৰিফাইন কৰিম মানে পিওৰ ষ্টেটলৈকে নিম পিওৰ ফৰ্মলৈকে নিম বুজি পাইছা তো এই কথাখিনি আমি ডিটেইলছত চাম পিছত তোমালোকে বৰ্তমান এক্সট্ৰাকচন অফ মেটেল বা মেটালাৰ্জি আৰু স্টেপ কেইটা লিখি থৈ দিয়া